আকৌ এপাক আমাৰ ঘৰলৈ লৈ আনিবলৈ কম বুলি ভাবিছিলোঁ তুমি যাবা বুলি গমেই নাপালোঁ নহয় তোমাৰ লগতহে আমাৰ চা চিনাকি তেওঁলোকৰ লগতো চা চিনাকি হ'বলৈ মন যায় দিয়াচোন কি হ'ল তুমি মনে মনে থাকিলা যে আপুনি ভবাৰ দৰে মোৰ মা দেউতা নাই নাই মানে তুমি কি ক'ব বিচাৰিছা সেইবোৰ বহুত কথা কৰি কেতিয়াবা সময় সুবিধা হ'লে কম দিয়ক চোৱা পলাশ তুমি আমাৰ ঘৰৰ ল'ৰা নিচিনা কি কথা আছে তুমি খুলি ক'ব পাৰা মই অকণো বেয়া নাপাওঁ কেৱল নাজানো কাৰণে কথাটো ঘপকে সুধি পেলালো তুমি বেয়া নাপাবা হা নাই নাই খুৰী নাপাওঁ সেইটোনো কি বেয়া পাব লগা কথা মানে তোমাৰ মা দেউতা ঢুকাল আছে সকলো আছে কিন্তু থাকিও একো নথকাৰ নিচিনা পলাশ মোৰ ঘৰখনৰ পৰিৱেশ আপোনালোকৰ দৰে নহয় বহুত কষ্টত ডাঙৰ হৈছোঁ মই মা দেউতা এই নামবোৰ যেন মোৰ বাবে একো একোটা হাতৰ মোৰ 7 বছৰ বয়সত মায়ে আমাক হেৰি থৈ আন এজনৰ সৈতে সংসাৰ কৰিলে দেউতা সহজ সৰল মানুহ আছিল মায়ে চেদেলি ভেদেলি কৰি এৰি থৈ যোৱা ঘৰখনত মোৰ আৰু ভণ্টিৰ জীৱনটো সূতা চিঙা চিলাখনৰ দৰে হৈ পৰিল ভণ্টি সৰু আছিল বাবে সেইবোৰ কথা বুজি পোৱা নাছিলে তাইক ডাঙৰ কৰাৰ দায়িত্ব মোৰ কান্ধত পৰিল কাৰণ মাৰ এই ঘটনাটোৱে দেউতাক আৰু বেছি উদাসীন কৰি পেলালে দুদিন নাহিলেও সকলোৰে মুখত কেৱল তাৰেই কথা সিও আমাৰ সকলোৰে অন্তৰত এনেকৈ সোমাই পৰিল যে তাৰ বাহিৰে আমি কোনো কথা ভাবিবই নোৱাৰা হ'লো ঘৰখনত কিবা এটা অনুষ্ঠান পাতিলেও তাক কওঁ তাৰ দিহা পৰামৰ্শ মতেও কাম হয় সেইটো বাৰু মই জানো বৰ্তাৰৰ যে হাৰ্টৰ প্ৰব্লেমটো হৈছিল তেতিয়া দুপৰ ৰাতি তেওঁৰ অৱস্থাটো দেখিতো আমি ভাবিছিলোঁ তেওঁক হয়তো আৰু আমি ঘূৰাই নাপাম কিন্তু পলাশে সেইটো হ'বলৈ নিদিলে ৰাতিয়ে ডাক্তৰাণী বৰদেউতাক দেখুৱালে আনকি গুৱাহাটীলৈ নিও দেখুৱালে তেনেকুৱা এটা ল'ৰাক বিশ্বাস নকৰাকৈ কেনেকৈ থাকোঁ কচোন পলাশৰ বাবে বৰদেউতাৰ সম্পূৰ্ণ সুস্থ হৈ উঠিল এদিন তেওঁ ড্ৰং ৰুমত বহি আছিল কাষত পলাশ তেওঁ পলাশক কৈ থকা শুনিছিলোঁ পলাশ খুৰা তোমাক কথা এষাৰ কওক তুমি বাৰু আজিৰ দৰে আগলৈকো মোৰ ঘৰখন চোৱা চিতা কৰিবানে খুৰা মোৰ অবিহনে ৰুণ গুণ আৰু অশ্ৰুৰ কোনো নাই গতিকে ভৱিষ্যতে মই নাথাকিলেও তুমি ঘৰখন চোৱা চিতা কৰিবা তুমি দায়িত্ব ল'লে মই শান্তিৰে আপুনি এইবোৰ কি কৈছে খুৰা মই থাকিম কিন্তু আপুনিও কলৈকো নাযায় আপুনি আজিৰ দৰেই সুস্থ হৈ থাকিব লাগিব বেমাৰ আজাৰ সকলোৰে হয় কিন্তু সেই বুলিয়ে আপুনি এনেকে ভাঙি পৰিলে নহ'ব নহয় সেইদিনাৰ পাছত হয়তো তেখেতেও পলাশৰ ওপৰত ভৰসা কৰিবলৈ লৈছিল হেৰা অথনিৰ পৰা দুইজনে পাকঘৰত সোমাইনো কি কথা পাতি আছা নাই নাই বৰ্তাই এনেই কথা পাতি আছিলোঁ কিনো কৰিম গুণগুণহঁতৰ ঘৰৰ কথাই পাতি আছিলোঁ
একো নোকোৱাকৈ গুচি গ'ল যে আমি পাতি থকা কথাবোৰ তেখেতে শুনিলে নেকি বাৰু তুমি মোক ইনচাল্ট কৰা নাইতো বৌ কাবেৰী আজি মোক এনেকৈ কিয় ক'লে মোৰ কথা জানিও নজনা ভাও ধৰিছা মোক যি দেখিছা সেয়াই ইয়াত লুকাবলৈ একো কথা নাই কিবা কথাত মোক সন্দেহ কৰা নাইতো তুমিওতো বহুত কথা লুকাইছা মই সেইবোৰ খুচৰি ফুৰিছো নেকি হা এনেইতো মোক কাবেৰীয়ে তেনেকৈ কেতিয়াও নকয় তেতিয়াহ'লে নে কাবেৰীয়ে কিবা গম পাইছে নেকি গুণগুণ অঁ কওক কি হ'ল কি ভাবি আছা নাই এনেই তুমি নাই বুলি ক'লেও মই বিশ্বাস নকৰোঁ তুমি চিন্তাত থাকিলে মই তোমাৰ মুখখন দেখিলেই বুজি পাওঁ চাহ হ'ল ইয়ালৈকে আনোনে নালাগে ডাইনিঙলৈকে যাওঁ অঁ শুনা মই মা আৰু দেউতাৰ লগত কথাটো পাতিলোঁ ঘৰলৈ যোৱা কথাটো অঁ কি ক'লে মায়ে মায়ে মানে মায়ে আচলতে হ'ব দিয়ক মই বুজিছোঁ তাকেই মায়ে দুদিনৰ কাৰণে ঘৰৰ পৰা আহিবলৈ পাৰ্মিশ্যন দিছে কি আৰে গুণগুণ আজি কি ভাল দিন তুমি আহিছা তুমি পলাশ কি ভাবিছা আজি ৰিদীপক লগ পাইছিলোঁ কোন ৰিদীপ মোক যে এক্সিডেণ্টত সহায় কৰিছিল ল'ৰাজন কি মোক যে হোটেলৰ ৰুমত থ'বলৈ আহিছিল আজি হঠাৎ ৰাস্তাত লগ পাই গ'লোঁ তাৰপিছত একো নাই মোৰ খবৰ ল'লে সেই ল'ৰাটোৱে তোমাৰ এতিয়াও পিছ এৰা নাই নেকি তাকেই এইবোৰ মানুহক দেখিলে নেদেখা ভাও ধৰিব লাগে ৰাস্তাত দেখিলা বুলি কথা পাতি থকাৰ কি দৰকাৰ আছে তোমাক মই বাৰে বাৰে কৈছোঁ সেইবোৰ মানুহৰ তোমাৰ প্ৰতি কোনো আন্তৰিকতা নাই সি হ'ল মৃত্যুকৰ মানুহ তুমি বেছি চিন্তা কৰিছা মই তাৰ লগত বিশেষ একো কথা পতা নাই মোৰ ঘৰৰ এড্ৰেছটো সোধোতে মই ভুল এড্ৰেছ দিলোঁ কি ক'লা তুমি তেওঁ তোমাৰ ঘৰৰ এড্ৰেছটো বিচাৰিছে অঁ চাবা কিন্তু বহুত কষ্টৰ মূৰত এনেকুৱা এটা ভাল ৰুম পাইছোঁ কোনো কাৰণত যাতে এই ৰুমটো এৰিবলগীয়া নহয় তই কোৱা কথাটো সঁচা নেকি মোলৈ ফোন অহা মতেতো কথাটো সঁচাই আচ্ছা তাৰমানে সি গুৱাহাটীতে আছে হয় দেউতা সি আমাৰ লগত এনে কৰিছে তাক সহজে এৰি দিব নোৱাৰি আপুনি যদি পাৰ্মিশ্যন দিয়ে মই তাক পুলিচত এতিয়া সেইবোৰ কৰাৰ কোনো দৰকাৰ নাই নহয় দেউতা সি এইটো সৰু ভুল কৰা নাই যিটোৰ কাৰণে তাক ক্ষমা কৰি দিব পাৰে সি মোৰ জীৱনৰ লগত গুণগুণ গুণগুণ ভাত বাঢ়িলোঁ আহক আমি গৈ আছো যোৱা তই এইবোৰ কথা বোৱাৰীক কৈছ নেকি নাই কোৱা দেউতা নকবি কাৰণ এইবোৰ কথা গুণগুণে জনাৰ কোনো প্ৰয়োজন নাই ঠিক আছে তই মনে মনে থাকিলি যে পৱনে ফোন কৰি কি ক'লে ক আকৌ তেওঁ হেনো এতিয়া আহিব নোৱাৰে কিয় ক'ব নোৱাৰোঁ আমি গ'লেও শিল্পীক লৈ নিজে যাব লাগিব তেওঁ বাৰু ব্যস্ত বুলি জানো বিয়াখনতো আহিব নোৱাৰিলে সেই বুলি এদিন সময় উলিয়াই তহঁতক লৈ যাবহি নোৱাৰেনে সেই কথাটো কওঁতে মোৰ লগত তৰ্ক কৰিছে তাৰ ছোৱালীজনী কিমান দিন দেখা নাই তাৰ বাৰু চাবলৈ মন নাযায় নে তাইক এইবোৰ চব সেই মাকজনীৰ কাৰণে হৈছে মাকৰ বাহিৰে আৰু পৃথিৱীত একো চিনি নাপায় ৰচোন নাকান্দিবি মই বাৰু পৱনক বুজাম আৰু শুন
তহঁতৰ মাজত এইবোৰ হৈ আছে বুলি যদি গুণগুণে গম পায় তেতিয়া কম লাজৰ কথা হ'বনে? মই পৱনক বুজালে বুজিব। বাৰু ব'ল এতিয়া শিল্পীক কিবা এটা খুৱাই থবি, নহ'লে তাই টোপনি যাব। আহ ৰুণ, মা মই তোলৈ ফোন কৰিম বুলিও নকৰিলোঁ, ব্যস্ত থাকিবি বুলিয়েই ভাবিলোঁ। দেউতাই তই আজি আহিবি বুলি বৰ আশা কৰিছিলে। আজি যাব নোৱাৰিলোঁ, ঘৰলৈ আলহী আহিছিলে। খোৱা বোৱা হ'লনে? অঁ, তোমালোকৰ? হ'ল দে। দেউতা ক'ত? দেউতাৰে বাৰাণ্ডাতে আছে। সকলো ঠিকেই আছেতো? আছে। আমি কাইলৈ ৰাতিপুৱাই ঘৰলৈ যাম। হয় নেকি? অঁ। আহিবি দে। আজি তই আহিবি বুলিও নহা দেখি দেউতাৰ বৰ চিন্তাই হৈছিল। মৃত্তিক ক'ত আছে? আছে, ওচৰতহে নাই। হ'ব দিয়া মা, মই তোমাক খবৰটো দিলোঁ। বাকী কথা কাইলৈ গৈ পাতিম। এতিয়া ৰাখোঁ। হ'ব দে, মই দেউতাৰক কওঁগৈ। হ'ব দিয়া। দেউতা তুমি এইবোৰ কিয় কৰিছা? মই কৰিমতো। একো নহয় দিয়া, অকণমান সহায় কৰি দিছোঁ। আচ্ছা, তই গাড়ীখনৰ এলাইনমেণ্টটো চাইছিলি নে? মইতো এইকেইদিন সময় পোৱা নাই। যাওঁতে গেৰেজত এবাৰ দেখুৱাই যাবি। আৰু এটা কাম কৰিবি। কি? তই একো কৰিব নালাগে দে। গুণগুণহঁতৰ ঘৰত দুদিনতকৈ বেছি নকৰিবি। নকৰোঁ। হ'ব দে, তেতিয়াহ'লে তই অহাৰ পিছতে মই ঠিক কৰিম। দেউতা নহয় অ', গুণগুণে ঘৰত দুদিনতকৈ বেছি দিন থাকিম বুলি ভাবিব পাৰেতো। তাতকৈ বেছি নকৰিবি নেকি? ঠিক আছে বাৰু। তহঁত নাথাকিলে ঘৰখন বৰ উদং উদং লাগিব নহয়। তই অফিচৰ কাম অকণমান বেছি থকা বুলি তাইক বুজাবি, পিছত আকৌ যাব। ঠিক আছে? অ'কে। মা হ'ব হ'ব, এইবোৰ কি কৰিছা? মই আহিছোঁ। যাওঁ বুলি সিদ্ধান্ত ল'লাই যেতিয়া যোৱা বাৰু। কেইদিনমান থকাকৈহে নবৌ? নাই, দুদিন থাকিম। ঠিক আছে যোৱা, কিন্তু এতিয়া এইখন ঘৰহে তোমাৰ আপোন। বেছি দূৰ নহয় কাৰণে ঘনাই ঘনাই মাৰাৰ ঘৰলৈ গৈ থকাটো ভাল নেদেখি। এইখন ঘৰৰ বোৱাৰী হৈছা যেতিয়া এইখন ঘৰৰ দায়িত্ববোৰৰ কথা নাপাহৰিবা। হ'ব মা, আহিছোঁ। ঠিক আছে যোৱা।